আজাৰাত আৰক্ষীক আক্ৰমণ অবৈধ বেদখলকাৰী মিয়াৰ। শিলগুটিৰে আৰক্ষীক আক্ৰমণ মিয়াৰ। উচ্ছেদৰ জাননী দিবলৈ যাওঁতে আক্ৰমণ কৰে মিয়াই। গুৰুতৰভাৱে আহত কেইবাজনো আৰক্ষী। গুৰুতৰভাৱে আহত জাননী দিবলৈ যোৱা গাঁও প্ৰধান। কঠোৰ হৈছে মুখ্যমন্ত্ৰী। 16 জনক গ্ৰেপ্তাৰ আৰু অচিৰেই ব্যৱস্থা লোৱা হ'ব অবৈধ বেদখলকাৰী মিয়াৰ ওপৰত। মহানগৰীৰ আজাৰাত ভয়ংকৰ কাণ্ড। মিয়াই আক্ৰমণ কৰিলে আৰক্ষী। গুৰুতৰভাৱে আহত হ'ল বহুকেইজন আৰক্ষী। আক্ৰমণ কৰিলে গাঁও প্ৰধানক। আৰক্ষীৰ বাহনো কৰিলে চূৰ্ণ বিচূৰ্ণ। উল্লেখযোগ্য যে আজি গাঁও প্ৰধানক লগত লৈ আৰক্ষীৰ এটা দল গৈছিল আজাৰাত অবৈধভাৱে বসবাস কৰি থকা এখন গাঁৱৰ লোকক উচ্ছেদৰ জাননী দিবলৈ। কিন্তু গাঁওখনত প্ৰৱেশ কৰাৰ লগে লগে সেই অঞ্চলৰ মিয়া লোকসকলে অতৰ্কিতে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰে। এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় কেইবাজনো আৰক্ষী আৰু গাঁও প্ৰধান। স্বয়ং মুখ্যমন্ত্ৰীৰ সমষ্টিত হোৱা এই আক্ৰমণত হতচকিত হৈ পৰে মুখ্যমন্ত্ৰী। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক দিয়ে নিৰ্দেশ। ইতিমধ্যে 16 জনক গ্ৰেপ্তাৰ কৰা হৈছে। আজি আপোনালোকে চিন্তা কৰক যে আজাৰা মুখ্যমন্ত্ৰীৰ সমষ্টি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এছাম লোক বহি আছে। আইন অনুসৰি নটিচ দিয়া হয় আৰু নটিচৰ তেওঁলোকে প্ৰত্যুত্তৰ দিয়াৰো সময় পায়। কিন্তু নটিচ দিব যাওঁতেই আজি সেই অচিনাকি লোকসকলে আমাৰ অসম আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছে, জিলা প্ৰশাসনৰ বিষয়াৰ ওপৰত আক্ৰমণ কৰিছে। অৰ্থাৎ 1.5 লাখ বিঘা মাটি উচ্ছেদ হোৱাৰ পিছতো এতিয়ালৈকেও বেদখলকাৰীসকল যুঁজ দিবলৈ প্ৰস্তুত হৈ আছে। যদি আমাৰ ৰাজ্যত বিজেপি দল নাথাকে তেওঁলোকেতো গুৰু গোসাঁই নামানিব। আজি আমি ইতিমধ্যে তেওঁলোকৰ ওপৰত একশ্যন ল'বৰ কাৰণে মই নিৰ্দেশ দিছোঁ। প্ৰায় 16 জনক গ্ৰেপ্তাৰ কৰা হৈছে। তাত স্থায়ী পুলিচ কেম্প এতিয়া থাকিব আৰু আইন কঠোৰ হৈ আমি বেদখলকাৰীক নটিচ দিম আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আমি বেদখলকাৰীক উচ্ছেদ কৰিম। আৰু এই বেদখলকাৰীবোৰ খিলঞ্জীয়া মানুহ নহয়, এওঁলোক চব অচিনাকি মানুহ। আমিতো ঠাইখিনিৰ নাম নাজানো। আমি গৈছিলোঁ মানে নটিচ দিবৰ কাৰণে গৈছিলে, গাঁওবুঢ়াও গৈছিলে। তাৰপিছত নটিচ দিয়া অলপ পিছতে তেওঁলোকৰ গাঁৱৰ মানুহ গোটেই গোট খাই আৰু মানে গাঁওবুঢ়াৰ ওপৰত প্ৰথমত হেৰি কৰিলে, মাৰপিট কৰিছে। তাৰপিছত আমাৰ গালেও শিলগুটি দলিয়ালে। আজি আমাৰ ওমেন এগৰাকী ইঞ্জুৰিত হৈছে আৰু এজন কনষ্টেবল ল'ৰা। বাকী গাড়ী চাড়ী ভাঙিছে দেখিছে আপোনালোকে। কেইজনমান টোটেল 5-6 কেইজনমান আহত হৈছে, ইঞ্জৰ হৈছে? 3জন। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।